ছাত্ৰছাত্ৰীসকল আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ লেসন 1ৰ তেজেৰে কমলাপতি নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু যিবিলাক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এনেকা ধৰণৰ প্ৰশ্ন উত্তৰখিনি মই আলোচনা কৰিম। তো ছাত্ৰছাত্ৰীসকল তোমালোকে ভিডিঅটো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা আৰু যদি মোৰ চেনেলটো নতুন আহি থাকে তেনেহ'লে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তো ইয়াতে এটা মনত ৰাখিবা কি তেজেৰে কমলাপতি কোনে লিখিছিল বা কোনে ৰচনা কৰিছিল শ্ৰী শ্ৰী মাধৱদেৱ। তো এইখিনি তোমালোকে ভালদৰে পঢ়িবা, এইটো তোমালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা বৰগীতসমূহ অসমীয়া সাহিত্যৰ অমূল্য সম্পদ। এই বৰগীতসমূহক সত্ৰ, নামঘৰ আৰু অসমীয়া সমাজত প্ৰচলিত হৈ আহিছে। গীতসমূহত সাধাৰণতে ৰামকৃষ্ণৰ জীৱনলীলা বিষয়ক চিত্ৰ প্ৰতিফলিত হয় যদিও প্ৰকৃতিক বৰ্ণনা, জনজীৱন, ছবি, মাতৃস্নেহৰ প্ৰকাশ আৰু কৃষ্ণৰ শৈশৱ লীলাৰ নানান চিত্ৰ প্ৰকাশ পায়। এই পাঠত তেনেকুৱা এটি ভাৱৰ আভাস পাবা। তো এইখিনি তোমালোকে ভালদৰে পঢ়িবা। ইয়াত কি বৰগীতৰ কি থাকে এইখিনি দিয়া আছে। তো এতিয়া আমি পাঠভিত্তিক প্ৰশ্ন উত্তৰলৈ যোৱাৰ আগতে এই জানো অহা এইখিনি তোমালোকে ভালদৰে পঢ়িবা। তেজেৰে কমলাপতি পৰভাতে নিন্দ, তোৰ চন্দ্ৰমুখ পখ উঠৰে গোবিন্দ। পুৰণি অসমীয়া সাহিত্যত ছন্দৰ শেষত এইবিলাক থাকে ডাবল। তো এইখিনি তোমালোকে ভালদৰে পঢ়িবা। এইখিনি পঢ়িবা কি বৰগীত হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচনা কৰা ৰামকৃষ্ণৰ লীলা বিষয়ক আধ্যাত্মিক গীত। তো তোমালোকক যদি কি কয় বৰগীত কি গীত তোমালোকে লিখিবা এইখিনি। মহাপুৰুষ মাধৱদেৱৰ ৰচিত বৰগীতসমূহৰ কৃষ্ণৰ বাল্যকালৰ মহিমাৰ চিত্ৰ প্ৰতিফলিত হৈ আছে। তাৰপিছত ব্ৰজাৱলী ভাষা। ব্ৰজাৱলী ভাষা হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰমুখ বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এটা ধৰ্মীয় ভাষা। ই মৈথালী আৰু অসমীয়া আদি ভাষাৰ সংমিশ্ৰণ। যদি তোমালোকক প্ৰশ্ন কৰে কি ব্ৰজাৱলী ভাষাত কি ভাষা মিশ্ৰণ হৈ আছে, তো তোমালোকে লিখিবা মৈথালী আৰু অসমীয়া ভাষা সংমিশ্ৰিত হৈ আছে। শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ নাট আৰু বৰগীতসমূহক ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিল। ইয়াৰ অন্য নাম কি ব্ৰজাৱলী ভাষা। তো এতিয়া আমি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো প্ৰশ্ন উত্তৰখিনি আলোচনা কৰাৰ আগতে তোমালোকে এই শব্দ অৰ্থবিলাক তোমালোকে ভালদৰে পঢ়িবা। ইয়াৰ পৰা তোমালোকৰ কি শব্দ অৰ্থ তোমালোকৰ পৰীক্ষাত আহে। যেনেদৰে কমলাপতি, ইয়াৰ অৰ্থ কি লক্ষ্মীপতি, বিষ্ণু বা ভগৱান। তো এইবিলাক তোমালোকে পঢ়িবা, ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহে। তো ইয়াৰ পৰা তোমালোকে এইখিনি ভালদৰে পঢ়িবা। তো এতিয়া আমি পাঠভিত্তিক ক্ৰিয়াকলাপত প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো প্ৰথমত 1 নম্বৰ প্ৰশ্নটো কি কৈছে বৰগীতটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে গাওঁ আহা। 2 নম্বৰটো কি কৈছে বৰগীতটো শুদ্ধ আৰু স্পষ্টভাৱে পঢ়া। সেম। তো এইবিলাক তোমালোকৰ পৰীক্ষাত নাহে, তথাপিও তোমালোকে নিজে নিজে এবাৰ পঢ়ি যাব ভালদৰে। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটোত কি কৈছে তলৰ প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা। তো ইয়াৰ ক নম্বৰ কুৱেশ্যনত কি কৈছে বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম কি। তো তোমালোকে অলপ আগতে জানি আহিলা কি বৰগীত ৰচনা কৰা দুজন মহাপুৰুষ হ'ল শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ। তো ইয়াৰ উত্তৰ তোমালোকে এনেদৰে লিখিবা। বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম হ'ল শ্ৰী শ্ৰী মাধৱদেৱ আৰু শ্ৰীমন্ত শংকৰদেৱ। তাৰপিছত কুৱেশ্যন খত কি কৈছে তেজেৰে কমলাপতি নামৰ বৰগীতৰ ৰচক কোন। তো তোমালোকে প্ৰথমতে তোমালোকক কৈ দিছোঁ ইয়াৰ ৰচক কোন শ্ৰী শ্ৰী মাধৱদেৱ। তো এইটো তোমালোকে ভালদৰে পঢ়িবা, এইটো পৰীক্ষাত অহা চান্স আছে। তাৰপিছত কুৱেশ্যন গত কি কৈছে তিমিৰ ফেৰিয়া কি বাছ হয়। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা কি তিমিৰ ফেৰিয়া বাছ ৰবিৰ কিৰণ হয়। এইটো কি ৰবিৰ কিৰণ। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা যশোদাই কৃষ্ণক পুৱা গৰু চৰাবলৈ জগাইছিল। কি কাৰণত গৰু চৰাবলৈ। মাকে
শ্ৰীকৃষ্ণক ৰাতিপুৱাই গৰু চৰাবৰ কাৰণে জগাই দিছিল? তো উত্তৰত তোমালোকে লিখিবা যশোদাই কৃষ্ণক পুৱা গৰু চৰাবলৈ জগাইছিল। তাৰপিছত ব্যাখ্যা কেনেকৈ কৰিব লাগে জানো আহা। তো তোমালোকক এইটো তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। তোমালোকৰ পৰীক্ষাত যিকোনো পাঠৰ পৰা ব্যাখ্যা কৰা প্ৰশ্ন আহে। তো তোমালোকে ব্যাখ্যা কেনেকৈ কৰিব লাগে তোমালোকে এইখিনি পঢ়িলে তোমালোকে এটা আইডিয়া পাবা যে ব্যাখ্যা কেনেকৈ কৰিব লাগে। ব্যাখ্যা কৰোঁতে সাধাৰণতে তলৰ স্তৰ তিনিটা লক্ষ্য কৰিব লাগে। কি কি স্তৰ? প্ৰথম স্তৰটো হৈছে প্ৰসংগ। ব্যাখ্যা কৰাৰ আগত প্ৰসংগ ব্যাখ্যা কৰিবলৈ দিয়া কথাখিনি কোনে ৰচনা কৰা, কি পাঠৰ পৰা লোৱা হৈছে লিখিব লাগে। পাৰিলেই মূল গ্ৰন্থৰ নাম উল্লেখ কৰিব লাগে। তো প্ৰথম প্ৰসংগ এইটো। তাৰপিছত দ্বিতীয় স্তৰত কি কৰিব লাগে? সংগতি। দ্বিতীয় স্তৰ সংগতি ৰাখিব লাগে। প্ৰসংগ ব্যাখ্যা কৰিবলৈ দিয়া কথাখিনি কোনে কেতিয়া আৰু কাক সংগতি কৈছিল, প্ৰসংগত কৈছিল স্পষ্টকৈ লিখিব লাগে। তাৰপিছত তৃতীয় স্তৰত ব্যাখ্যা। এই স্তৰত ব্যাখ্যা কৰিবলৈ দিয়া কথাখিনি মূল ভাৱ সহজ সৰল ভাষাত বুজাই লিখিব লাগিব। পুৰণি অসমীয়া ভাষা ব্যাখ্যা কৰিবলৈ দিলে ব্যাখ্যাৰ তলত কঠিন শব্দৰ অৰ্থ দিব লাগে। তো ব্যাখ্যা কৰা উদাহৰণস্বৰূপে এটা দিছে, কহয় মাধৱময় কিনো তপশলাই ত্ৰিজগত পতি হৰি ৰখোৱাল পাইলা। তো প্ৰসংগত তোমালোকক কি দিছে? উক্ত কথাফাকি আমাৰ পাঠ্যপুথি, এই পাঠ্যপুথিৰ নামটো তোমালোকক ইনভলভ কৰিব লাগিব। অংকুৰণ প্ৰথম ভাগ তেজেৰে কমলাপতি নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ব্ৰজাৱলী ভাষাৰ এই বৰগীতটিৰ অংশটো শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচনা। তো সংগতি কেনেকৈ তোমালোকে লিখিবা? ব্ৰজৰ শিশুসকলে পুৱাই গৰু চৰাবলৈ ওলাইছে। শ্ৰীকৃষ্ণৰ বন্ধু দাম সোমদেও। শ্ৰীকৃষ্ণ মাতিবলৈ ধৰিছে। শ্ৰীকৃষ্ণ কিন্তু গভীৰ নিদ্ৰত। দাম সুদাম আদিয়েই কৃষ্ণক মাতা বুলি কৈ মাক যশোদাই পুত্ৰ কৃষ্ণক জগাবলৈ চেষ্টা কৰিছে। এই প্ৰসংগত মহাপুৰুষ মাধৱদেৱে উদ্ধৃত কথাষাৰ কৈছে। তো এতিয়া ব্যাখ্যা কেনেকৈ কৰিব তোমালোকে? ৰজা নন্দ আৰু যশোদাই ভগৱানক পুত্ৰৰূপে পাবলৈ তপস্যা কৰিছিল। ভগৱান ভক্তৰ অধীন। তেওঁলোকৰ মনোবাঞ্ছা পূৰণৰ বাবে ত্ৰিজগতৰ পতি অৰ্থাৎ স্বৰ্গ মৰ্ত পাতালৰ গৰাকী ভগৱান বিষ্ণুৱে শ্ৰীকৃষ্ণৰ ৰূপত নন্দ যশোদাৰ ঘৰত পুত্ৰৰূপে আহিছেহি বা আছেহি। তেনে এজন শ্ৰীকৃষ্ণক মাতৃ যশোদাই আন গোপ বালকসকলৰ লগত গৰু চৰাবলৈ পঠিয়াবলৈ বিচাৰিছে। মহাপুৰুষ মাধৱদেৱে কৈছে যে যিজন ভগৱান কৃষ্ণক পাবলৈ দেৱনৰ সকলোৱে হাবিয়াস কৰে, সেই পৰম পুৰুষক যশোদাই গৰাকীয়াৰ অশেষ তপস্যাৰ ফলতেহে লাভ কৰিছে। তাৰপিছত ইয়াৰ পৰা দুটামান কঠিন শব্দৰ অৰ্থ তোমালোকক জানিব দিছে। ত্ৰিজগত, তো ইয়াৰ অৰ্থ কি? স্বৰ্গ মৰ্ত বা পাতাল। তাৰপিছত ৰখোৱাল, ইয়াৰ অৰ্থ কি? ৰখীয়া বা গৰাকীয়া। তাৰপিছত 4 নম্বৰ কুৱেশ্যনত কি কৈছে? তলত দিয়া পদ দুষাৰিত কোনে কাক কি কৈছে নিজৰ কথাৰে লিখা। তো ইয়াত কি কৈছে? নন্দ গেল বাথানে গোৱাল গেল পাল, সুৰভি চাৰিয়া লাগে উঠৰে গোপাল। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। উক্ত পদ দুষাৰি নন্দৰীয়া মশোদাই তো উত্তৰত লিখিবা উক্ত পদ দুষাৰি নন্দৰীয়া যশোদাই পুত্ৰ শ্ৰীকৃষ্ণক কৈছিল। এদিন শ্ৰীকৃষ্ণ বহু দেৰিলৈকে শুই আছিল। তেতিয়া যশোদাই তেওঁৰ ওচৰলৈ গৈ ক'লে যে নন্দ ইতিমধ্যে বাথানলৈ গৈছে আৰু গোপ বালকবোৰে গৰু পাল লৈ গৈছে।
সেয়ে তুমিও সোনকালে উঠা আৰু গৰুবোৰ চৰাবলৈ যোৱা। এই কথাষাৰে উক্ত পদত যশোদাই কৃষ্ণক কৈছিল। এইটো হ'ব অন্ত্যেষ্টিয় জ হ'ব এইটো। তাৰপিছত 5 নম্বৰ প্ৰশ্নত কি কৈছে, শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা। কি দিছে, কমলাপতি, এইটো অলপ আগতে পঢ়ি আহিলা, তিমিৰ, ডাকে, ব্ৰজবধূ, শতপত্ৰ, ভ্ৰমৰ, ত্ৰিজগত আৰু ৰয়নী। তো ইয়াৰ অৰ্থবিলাক তোমালোকে ইয়াত পাবা। অলপ আগতে ক'লো এইবিলাক শব্দ, এইবিলাক অৰ্থ, এই শব্দ অৰ্থবিলাক তোমালোকে ইয়াতে পাবা। তো এইখিনি তোমালোকে এই চাৰ্টটো তোমালোকে ভালদৰে পঢ়িবা, এই চাৰ্টটো তোমালোকে ভালদৰে পঢ়িবা। তো এতিয়া আমি এই অৰ্থবিলাক জানো। কমলাপতি, ইয়াৰ অৰ্থ কি, ভগৱান। পথশত্ৰু, ইয়াৰ কি, শতপত্ৰ, ইয়াৰ অৰ্থ হ'ল পদুম। তিমিৰ, ইয়াৰ অৰ্থ হ'ল আন্ধাৰ। তাৰপিছত ভ্ৰমৰ, ইয়াৰ অৰ্থ হ'ল ভ্ৰমৰা। ডাকে, ইয়াৰ অৰ্থ হ'ল মাতে। ত্ৰিজগত, ইয়াৰ অৰ্থ কি, স্বৰ্গ, মৰ্ত্য বা পাতাল। ব্ৰজবধূ, ইয়াৰ অৰ্থ হ'ল ব্ৰজধামৰ বোৱাৰী। ৰয়নী, ইয়াৰ অৰ্থ হ'ল ৰজনী বা নিশা। এতিয়া 6 নম্বৰ প্ৰশ্নত কি কৈছে, বৰগীতত প্ৰকাশ পোৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বৰ্ণনা দিয়া। তোমালোকে এনেদৰে বৰ্ণনা দিবা, ৰাতিপুৱা বৰগীতৰ দৃশ্যপাঠ নিশ্চিত সৌন্দৰ্য আৰু প্ৰাকৃতিক শোভাৰে উন্মোচিত হয়। উচ্চ পাহাৰবোৰেই ভোৰৰ কোমল ৰংবোৰত গা ধুই থিয় হৈ আছে। দীঘলীয়া ছাঁবোৰ পেলাইছে, যিবোৰ সূৰ্যৰ ওচৰলৈ উঠি যোৱাৰ লগে লগেই লাহে লাহে পিছুৱাই যায়। শংখবোৰ সোণালী ৰঙৰ জিলিকনিৰে সজোৱা, যিয়ে আকাশখনক গোলাপী আৰু কমলা ৰঙৰ ছাট ৰং কৰা সূৰ্যৰ পোহৰৰ প্ৰথম ৰশ্মিবোৰ প্ৰতিফলিত কৰে। তো এইখিনি তোমালোকে পঢ়ি ল'বা, এইটো তোমালোকৰ এইবিলাক তোমালোকৰ পৰীক্ষাত নাহে। তো তোমালোকে এইখিনি পঢ়ি ল'বা তোমালোকে নিজে নিজে। তাৰপিছত 7 নম্বৰ প্ৰশ্নত কি কৈছে, তলত দিয়া কি, তলত ছবিখন চোৱা আৰু তাত প্ৰকাশ পোৱা কথাখিনি কোৱা। তো এই ছবিখন তোমালোকক চাব দিছে আৰু ইয়াত কি কৈছে তোমালোকক ক'ব দিছে। তো তোমালোকে এনেদৰে ক'বা কি, ছবিখনৰ মতে আমি প্ৰকাশ পাইছোঁ যে, বা আমি গম পাইছোঁ যে সূৰ্যাস্ত হোৱা সময়, এইটো সূৰ্যাস্ত হোৱা সময় হৈছে আৰু আকাশত চৰাই চিৰিকটিবোৰ উৰি ফুৰি আছে। ছবিৰ মতে আমি দেখিব পাইছোঁ যে নদীত পদুমবোৰ ধুনীয়াকৈ ফুলি আছে। এনেকৈয়ে আমি এদিন বা আমি এখন সুন্দৰ প্ৰাকৃতিক দৃশ্য দেখিবলৈ পালোঁ। তাৰপিছত 8 নম্বৰত কি কৈছে, ভাষা অধ্যয়নত ক নম্বৰত কি কৈছে, শব্দৰ আগত তিৰি শব্দ লগাই নতুন শব্দ গঠন কৰা আৰু অৰ্থ জানি লোৱা। তো এই শব্দৰ লগত তিৰি শব্দ যোগ দিছে, যেনেদৰে জগতৰ আগত কি, তিৰি যোগ দিছে, ত্ৰিজগত। ঠিক তেনেদৰে শূল, শূলৰ আগত তিৰি যোগ দিলে কি হ'ব, ত্ৰিশূল। তো এনেদৰে তোমালোকে লিখিবা, জগতৰ লগত ত্ৰিযোগ দিছে ত্ৰিজগত, ভোজৰ লগত ত্ৰিযোগ দিছে ত্ৰিভুজ। তাৰপিছত কালৰ লগত ত্ৰিযোগ দিছে ত্ৰিকাল, কুলৰ লগত ত্ৰিযোগ দিছে ত্ৰিকুল, কোণৰ লগত ত্ৰিযোগ দিছে ত্ৰিকোণ। তাৰপিছত নয়নৰ লগত ত্ৰিযোগ দিছে ত্ৰিনয়ন। তো এনেদৰে তোমালোকে লিখিবা। তো এতিয়া খত কি কৈছে, তলত দিয়া শব্দবোৰৰ আগত বি পূৰ্বসৰ্গ লগাই সেইবোৰৰে অৰ্থ প্ৰকাশ একোটা বাক্য ৰচনা কৰা। মুখ, দূৰ, কিৰণ, নন্দ। তো ইয়াৰ আগত কি যোগ দিব কৈছে, বি। তো তোমালোকে মুখৰ আগত বি যোগ দিলে কি হ'ব, বিমুখ। তো এতিয়া তোমালোকক বাক্য ৰচনা কৰিব দিছে। ভিখাৰীক কেতিয়াও বিমুখ নকৰিবা, মানে কি, ভিখাৰীক কেতিয়াও তোমালোকে কি, কষ্ট নিদিবা। তাৰপিছত দূৰ, আগফালে বি যোগ দিলে কি হ'ব, বিধুৰ।
আত্মীয় মানুহ বিদূৰত থাকিলে বৰকৈ মনত পৰে কি আত্মীয় মানুহ বহুত দূৰত থাকিলে বৰকৈ মনত পৰে তাৰপিছত কিৰণৰ আগত বি যোগ দিছে বিকিৰণ ৰাতিপুৱা সূৰ্যৰ পোহৰ চাৰিওফালে বিকিৰণ হৈছে তাৰপিছত নন্দৰ আগত বি যোগ দিছে বিনন্দ সদায় বিনন্দ মনেৰে থাকিব লাগে তাৰপিছত 9 নম্বৰত কি কৈছে তলৰ ব্ৰজাৱলী ভাষাত লিখা বাক্য চাৰি শাৰী আধুনিক অসমীয়া ৰূপান্তৰ কৰা কত কি কৈছে ৰয়নী বিদুৰ দিশ ধৱনী কি ধৱলী বৰণ তো ইয়াৰ আধুনিক অসমীয়া ৰূপ কি হ'ব এন্ধাৰ আঁতৰি গৈ চাৰিওফালে পোহৰ হল তাৰপিছত কি কৈছে খত শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই তো ইয়াৰ আধুনিক অসমীয়া কি হ'ব পদুম ফুলবোৰে ফুলি উঠাত তাত ভমৰাবোৰেই উৰিব লাগিছে বা ধৰিছে গত কি কৈছে দাম সুদাম ডাকে তৈৰি লৈয়া নাম ইয়াৰ আধুনিক অসমীয়া কি হ'ব দাম সুদাম তোমাৰ নাম ধৰি মাতিব লাগিছে বা মাতিব ধৰিছে তাৰপিছত ঘত কি কৈছে ক্ষীৰ লবনো লৈয়া চিঙা বেদ বেনু ইয়াৰ আধুনিক অসমীয়া ৰূপ কি হ'ব ক্ষীৰ লবনো লোৱা আৰু গৰু চৰাবলৈ যোৱা তাৰপিছত 10 নম্বৰত কি কৈছে এটা শব্দত প্ৰকাশ কৰা গৰু বন্ধা ঠাই কি গৰু বন্ধা ঠাই হল গোহাল বা বাথান তাৰপিছত যিয়ে ৰাতি নেদেখে তাক কি কয় কুকুৰিকণা 3 নম্বৰত কি কৈছে যিজনে সকলো জানে সৰ্বজ্ঞ বা সৰ্বজ্ঞানী তাৰপিছত 4ত কি কৈছে যি সকলোৰে মাজত প্ৰিয় তাক কি কয় জনপ্ৰিয় 5 নম্বৰত কি কৈছে যাক সহজে লাভ কৰিব নোৱাৰি দুৰ্লভ তাৰপিছত 6ত কি কৈছে যিজনে বিষ্ণু উপাসনা কৰে তাক কি কয় বৈষ্ণৱ তাৰপিছত 11 নম্বৰত কি কৈছে বৰগীতত 4টা আখৰেৰে গঠিত এটা শব্দ আছে এই শব্দটোৰ প্ৰথম আখৰ দুটা মিলি বল বুজায় আৰু শেষৰ আখৰ দুটা মিলি মানুহৰ নাম বুজায় তো শব্দটো বিচাৰি উলিয়াই লিখা তো প্ৰথম শব্দ দুটা মিলি বল সেই শব্দটো হল কি প্ৰথম শব্দ দুটা মিলি কি বুজায় প্ৰথম আৰু তৃতীয় শব্দটো মিলি বুজায় বৰা তাৰপিছত দ্বিতীয় আৰু তৃতীয় মিলি কি বুজায় লৰা চতুৰ্থ